চৰকাৰী চিকিৎসকৰ ভয়ংকৰ বেপাৰ। চৰকাৰী চিকিৎসালয়ৰ বিপৰীতে ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাৰ পৰামৰ্শ ৰোগীক। স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্ত ডাঙৰীয়া, কি চলিছে আপোনাৰ স্বাস্থ্য খণ্ডত? চিকিৎসাৰ নামত চৰকাৰী চিকিৎসালয়ত লটিঘটি সাধাৰণ ৰোগীৰ চৰকাৰৰ টকাৰে দৰমহা লোৱা আপোনাৰ চিকিৎসা বিভাগৰ চৰকাৰী চিকিৎসকৰ বেপাৰ নে মইমতালি এয়া? ৰোগীৰ চিকিৎসাৰ নথিপত্ৰ পৰীক্ষা নকৰে এইগৰাকী স্ত্ৰীৰোগ বিশেষজ্ঞ ডাক্তৰ হীৰেন দাসে। চিকিৎসাৰ নথিপত্ৰ পৰীক্ষাই নহয়, ব্যক্তিগত খণ্ডৰ লেবৰেটৰীত তেজৰ নমুনা আৰু আল্ট্ৰাছাউণ্ডৰ পৰীক্ষাৰ বাবে পঠিওৱাৰ অভিযোগ উত্থাপিত হৈছে। চৰকাৰী চিকিৎসালয়ত কৰা পৰীক্ষাৰ নথিপত্ৰ গ্ৰহণ নকৰে হীৰেন দাসে। এই অভিযোগ সাধাৰণ ৰোগীৰ। ইমানেই নহয়, কমিছনৰ ভিত্তিত চৰকাৰী চিকিৎসকগৰাকীয়ে ব্যৱহাৰ কৰিছে একাংশ আশা কৰ্মী। উল্লেখ্য যে ধিং FRUৰ স্ত্ৰীৰোগ বিশেষজ্ঞ ডাক্তৰ হীৰেন দাসৰ ধিঙত আছে নিজা এইখন পেনেচিয়া নামৰ লেবৰেটৰী। ইয়াৰ উপৰিও ধিং FRUৰ লেবৰেটৰী টেকনিচিয়ান জিয়াবুৰ ৰহমানৰ ভাৰত লেবৰেটৰীত চলে চিকিৎসা। সমান্তৰালভাৱে কান্ধুলিমাৰী চৰকাৰী চিকিৎসালয়ৰ চৰকাৰী চিকিৎসক জাহিদুল ইছলামৰ পেথলেব লেবৰেটৰীত চলে ৰোগীৰ চিকিৎসা, যাৰ বাবে চৰকাৰী চিকিৎসালয়ত এতিয়া ৰোগীৰ চিকিৎসাৰ নামত চলিছে কেৱল ভেকু ভাওনা। যিসকল ডক্টৰ আছে, ডক্টৰসকলে মানে সেৱাৰ বাহিৰে তেওঁলোকে এইটো ব্যৱহাৰিক বৃত্তি হিচাপে লৈ লৈছে। যিহেতু তেওঁলোকে নিজাভাৱীয়াকৈ তেওঁলোকে লেবৰেটৰী খুলি লৈছে ওচৰে পাঁজৰে, আৰু ইয়াৰ যিসকল আশাকৰ্মী আছে, আশাকৰ্মীসকলক তেওঁলোকে নিয়োগ কৰিছে। যিবিলাক পৰীক্ষা আমাৰ ডিং FRUত সুবিধা নাই, এইখিনি পৰীক্ষা নগাঁৱত আমাৰ কৰিব পাৰি। নগাঁৱত যিটো আমাৰ চিভিল হস্পিটেল আছে, ভুৱনেশ্বৰ ফুকনীয়া যিখন অসামৰিক চিকিৎসালয় যিখন আছে, তাত আমি কৰিব পাৰি। কিন্তু আমাৰ তাত নিদি পেলাই এওঁলোকে তাৰ পৰা যদি কোনোবাই পেচেণ্টে নিজাভাৱীয়াকৈ কৰি আনে, এইটো কিন্তু আমাৰ ডিঙৰ ডক্টৰে একচেপ্ট নকৰে। নিজৰ লেবৰেটৰীত প্ৰাইভেট লেবৰেটৰীত কৰিব লাগে। খুলিছে কদুমণি আৰু ডক্টৰে খুলিছে এই হীৰেন দাসে খুলিছে ডিঙত। তে আশা এইবিলাকক লগাই পেলাই জিয়াবুৰ ৰহমানে কি কৰে, কদুমণি লৈ যায়। কদুমণি একটা আল্ট্ৰাছাউণ্ডত 1000 টকা লৈ পেলাই 400 টকা কমিশ্যন দিয়ে আশাক, 600 টকা ইয়াতো নিজে ৰাখি পেলাই ঠিক আছে। তাত আল্ট্ৰাছাউণ্ড কৰাৰ পিছত হীৰেন দাসে কি কৰে, হীৰেন দাসে এই ৰিপৰ্টটো লৈ আহিলে নেদেখে। হীৰেন দাসৰ তাত ঢিঙত বজাৰত যিটো খুলিছে হীৰেন দাসে তাত দেখুৱালে হীৰেন দাসে দেখে ৰিপৰ্টটো, নহ'লে গুৰুত্বপূৰ্ণ কথাটো হ'ল, এইসকল চিকিৎসকৰ নেতৃত্বত চলা এই লেবৰেটৰীত নাথাকে কোনো এজন বিভাগীয় চিকিৎসক। অভিযোগ অনুসৰি লেবৰেটৰীত ভুল ৰিপৰ্ট প্ৰদান কৰাৰ বাবেই বহুকেইগৰাকী গৰ্ভৱতী মহিলাৰ গৰ্ভতে মৃত্যু হৈছে সন্তানৰ। সকলোতকৈ ডাঙৰ কথা এইটোৱেই যে ৰাজ্যৰ স্বাস্থ্যখণ্ডৰ আমূল পৰিৱৰ্তনৰ শ্লোগান দিয়া স্বাস্থ্যমন্ত্ৰীৰ গৃহ সমষ্টিতে সাধাৰণ জনতাৰ জীৱনক লৈ আৰম্ভ হৈছে মৃত্যুৰ খেল। তিনিগৰাকী চৰকাৰী চিকিৎসক ক্ৰমে হীৰেন দাস, জিয়াবুৰ ৰহমান আৰু জাহিদুল ইছলামে চিকিৎসাৰ নামত কেনেদৰে চলাব পাৰিছে বেপাৰ, নে সংশ্লিষ্ট বিভাগক মেনেজ কৰি চলাই গৈছে চিকিৎসাৰ নামত বৃহৎ সিন্ডিকেট। ব্যুৰো ৰিপৰ্ট, দ্য নিউজ প্লাছ।